লণ্ডনৰ পৰা ইণ্ডিয়ালৈকে মই সাইক্লিং কৰিব বিচাৰি আছো 17,000 কিলোমিটাৰ হ'ব আৰু টাইম কমসে কম এটো 6 মাহ কি 7 মাহ টাইম লাগিব দেৰ বছৰ বিছনাত যেতিয়া আছিলো মোৰ মানে মই নিজক মানে ডিসকভাৰ কৰিব চেষ্টা কৰি আছিলো মইতো বিচাৰি আছো ন যে কি পাপ কৰিছো যাৰ কাৰণে মই আজি এই জায়গাত আছো মই তেওঁলোকক দেখি মানে শক হৈ যায় যে এখন ভৰিৰে লৰাজন সাইকেল কৰি আছে আৰু স্পেশালি কোচিংবোৰ এৰিয়া হয় म्यांमार হৈ মানে ইষ্ট এছিয়ান কান্ট্ৰিবোৰত যায় আপোনাৰ দৃষ্টিভংগীত জীৱন কি প্ৰত্যাহ্বান কি প্ৰত্যেকটো সেকেন্ডত মানুহৰ সংজ্ঞাবোৰ চেঞ্জ হৈ থাকে হয় অবস্টাকলবোৰ ফেস কৰি আগুৱাই গৈ থকা মই ভাবো হেতুই জীৱন হয় অলৰেডি মানুহে গম পাই মোৰ কি হৈছিল কি হোৱা নাই ধৰক সোশ্যাল মিডিয়া খুলিবই নোৱাৰে কিবা ট্ৰেডিং এইবোৰে আহি থাকে আৰু যদি আপুনি বেলেগক দেখি কিনে কৰি আছে যে ভাই মই কোটিপতি হৈ যাম লাখপতি হৈ যাম এটো ইম্পসিবল কথা হয় মোৰ দ্যাট টাইমৰ যাক ভাল পাইছিলো তাইক মই লক কৰিব গৈছিলো আৰু আহাৰ বাটতে মোৰ এক্সিডেন্ট হৈছিল একচুয়ালি ইয়াত আমাৰ গুৱাহাটীত ৰং ট্ৰিটমেন্ট কৰিছিল মোৰ ভৰিখনক লৈ তো যেতিয়া মোক চেন্নাই লৈ যোৱা হল তেতিয়া গম পালো যে মই ভৰিখন কাটিবই হেইটো টাইমত মোৰ বেয়া লাগিছিল যে মোক এৰি থৈ গুছি গৈছে মোৰ আৰু মই মনে মনে ভাবো যে তাই যদি মোক এৰি নগলে হয় তেতিয়া হলে হয়তো মই ৰাকেশ পেৰাসাইক্লিষ্ট হ'ব নোৱাৰিলোহেঁতেন হেইটো যেটো মোৰ দুৰ্ঘটনা হৈছিল তাতে মই মৰিও গলো হয় বাট মই বাচি গেলে আছো যে অকমান পানী ছটিয়াই দিয়া যে যদি জিয়াই আছে বা যে মৰি যদি গৈছে জান্নাত পাব আৰু মোৰটো ভৰি এখন নাই এনেকুৱা মানুহ দেখিছো যাৰ হাত ভৰি একোই নাই যে म्यांमार এনেকুৱা এখন কান্ট্ৰি হয় মানে তালিবানী টাইপৰ মানে দেশ হয় একোই ভাষা সাহা তো একো বুজি নাপায় কি হয় ন সাইক্লিংৰ ক্ষেত্ৰত মই চাইছো যে বিদেশত আমাৰ ইণ্ডিয়াতকে বেছি মানে মানুহবোৰ মানে সাপোৰ্টিভ হয় মইতো বিচাৰি আছো ন যে কি পাপ কৰিছো যাৰ কাৰণে মই আজি এই জায়গাত আছো মই নমস্কাৰ জীৱন উপকূলত আমি অন্যতা খণ্ডলৈ মই ডিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ সৈতে উপস্থিত আছে এজন সাইক্লিষ্ট যিজন সাইক্লিষ্টে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তো আন বহুতৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস তো বন্যপ্ৰাণী সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰতো এখন ভৰিৰে সাইকেল চলাই জগত জিনিছে কেৱল হেয়াই নহয় তো বহুকিখন দেশত এখন ভৰিৰে সাইকেল চলাই গড় সুৰক্ষা বাৰ্তাৰে বুটলিছে সফলতাও হয় মোৰ সৈতে উপস্থিত আছে কলিয়াবৰৰ ৰাকেশ বণিকৰ দাদা আপোনাক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম দাদা জীৱনৰ সংজ্ঞা কি আৰু আপোনাৰ দৃষ্টিভংগীত জীৱন কি প্ৰত্যাহ্বান কি একচুয়ালি জীৱন মানে কি হেতৰ ডেফিনেশন মই এক্স্যাক্টলি দিব নোৱাৰিম কাৰণ কি প্ৰত্যেকটো সেকেন্ডত মানুহৰ সংজ্ঞাবোৰ চেঞ্জ হৈ থাকে লাইফৰ এনেকুৱা টাৰ্নিং পইণ্ট আহে হেইবোৰক মানে অবস্টাকলবোৰ ফেস কৰি আগুৱাই গৈ থকা মই ভাবো হেতুই জীৱন হয় আৰু হাৰ নমনাকে মানে কাম কৰি যোৱাটো হেতু স্পিৰিট এটা যে কৰিব লাগিব তে যদি জিয়াই আছো মানে ৰখিব নোৱাৰিম তো মই ভাবো লাইফ হেতুই হয় যে কিবা না কিবা লাইফত কৰি থাকিব লাগিব নেভাৰ চ্যালেঞ্জেস অবস্টাকলবোৰ লৈ কিনে সো জীৱনৰ মানে গুটেই ডেফিনেশনটো দিব নোৱাৰি কাৰণ কি বহুত ধৰণৰ সিস্টেমত লাইফ হেতু মোৰ এক্স্যাক্টলি মই এটো এনসাৰ দিব নোৱাৰি হেতু কৈছো যে লাইফত অবস্টাকল থাকিব হেবোৰক ফেস কৰি দৈনন্দিন জীৱন যেটো পাৰ কৰি আছো আমি হেতুই জীৱন হয় যে হুক দুখৰ মাজত আমি জিয়াই আছো বহুত টাইমত আহি যায় তেনেকুৱা সিচুৱেশন কি গিভ আপ কৰি দিও বহুত টাইমত মেন্টালি ডিপ্ৰেস হৈ যায় মানুহ হেইবোৰক ওভাৰকাম কৰি চেস কৰি তা মানে সুস্থ মাইন্ড লৈ জিয়াই থকাটোই জীৱন মই ভাবো আপুনি দুৰ্ঘটনাত ভৰিখন হেৰাইছিলে কেনে কৈ আসলতে কেতিয়া হল এইটো 2012ত হৈছিল 11 জুন 11 জুনত হৈছিল আৰু হেতু অলৰেডি মানুহে গম পাই মোৰ কি হৈছিল কি হোৱা নাই যেখিনি মানুহে নাজানে তেওঁলোকৰ উদ্দেশ্যে মই একচুয়ালি আহি আছিলো বাইকেৰে তো আহাৰ বাটতে মোৰ এক্সিডেন্ট হল আৰু তাৰ পিছত মই 9 দিন কোমাত থাকিলো
তাৰপিছত গম পালোঁ যে মোৰ ভৰিখন কাটিব লগা হ'ব তো সেইটো টাইমত মই ঘৰৰ এজনেই ল'ৰা হয় আৰু মোৰ দেউতাই সেইটো একচেপ্ট কৰিব পৰা নাছিল বা মোৰ মাও একচেপ্ট কৰিব পৰা নাছিল একচুৱেলি ইয়াত আমাৰ গুৱাহাটীত ৰং ট্ৰিটমেণ্ট কৰিছিল মোৰ ভৰিখনক লৈ সেইটো এটা ডাঙৰ ডিছএডভান্টেজ বুলি মই ভাবোঁ তো যেতিয়া মোক চেন্নাই লৈ যোৱা হ'ল তেতিয়া গম পালোঁ যে মই ভৰিখন কাটিবই এতিয়া বিহাইণ্ড দ্য ষ্টৰী গোটেইখিনি ক'ব বিচৰা নাই মই সেইটোৰ এটা সেই আচলতে সেই বিশেষ সেই দিনটোত আপুনি কাৰোবাক লগ কৰিব গৈছিলে নেকি হয় মোৰ দেট টাইমৰ যাক ভাল পাইছিলোঁ তাইক মই লগ কৰিব গৈছিলোঁ আৰু আহাৰ বাটতে মোৰ এক্সিডেণ্ট হৈছিল আৰু তাৰপিছত এক্সিডেণ্ট হোৱাৰ পিছতো লাইফ মানে ষ্টাৰ্ট হ'ল আৰু যুদ্ধ আৰু এতিয়ালৈকে যুদ্ধ কৰি আছোঁ আৰু ভালো লাগে যে যদি মোৰ এক্সিডেণ্ট সেইদিনা নহ'লহেঁতেন তো আজি হয়তো মানুহৰ মাজত মই মোৰ জীৱনৰ কথাবোৰ মই শ্বেয়াৰ কৰিব নোৱাৰিলোহেঁতেন আৰু মেবি মই ভাবোঁ যে মোৰ কথা দি যদি এজন মানুহো মটিভেট হয় তো আই থিংক যে মোৰ জীৱনৰ এটা ছাকচেছ হয় মই তেনেকুৱা বুলি ভাবোঁ আৰু ভালপোৱাৰ ক্ষেত্ৰত মই কি ক'ম যে সেই ভালপোৱাও মোৰ কাৰণে আজি ডেটত মটিভেশ্যন হয় যে তাই মোক সেইটো টাইমত ভাল পাই আছিল এক্সিডেণ্টৰ আগত এক্সিডেণ্টত মোৰ ভৰি মানে কাটিব লগা হ'ল হেৰুৱাব লগা হ'ল তাৰপিছত তাইৰ মেবি মেণ্টেলিটি এজ এ হিউমেন বিং হ'ব এইটো যিকোনো মানুহৰ হ'ব পাৰে সেইটো টাইমত মোৰ বেয়া লাগিছিল যে মোক এৰি থৈ গুচি গৈছে মোৰ ভৰি এখন ভৰি নোহোৱাৰ বাবে আপোনাক এৰি থৈ যোৱা নিচিনা আপোনাৰ অনুভৱ হ'ল হয় সেইটো টাইমত কিন্তু আজি মই খুব ব্লেছ ফিল কৰোঁ আৰু মই মনে মনে ভাবোঁ যে তাই যদি মোক এৰি নগ'লে হয় তেতিয়াহ'লে হয়তো মই ৰাকেশ পেৰাচাইক্লিষ্ট হ'ব নোৱাৰিলোহেঁতেন চ' মই এইটো থেংক ইউ কওঁ ভগৱানক যে সেইটো চেলেঞ্জ মোক দিছে মই তাৰ পৰা অভাৰকাম কৰিছোঁ বহুত ডিপ্ৰেশ্যনত গৈছিলোঁ 1.5 বছৰ মই বিচনাত আছিলোঁ সেইবোৰৰ পৰা ওলাই আহি মই জীৱনটো ষ্টাৰ্ট কৰিছোঁ আপুনি ঈশ্বৰক বিশ্বাস কৰে আগত কৰা নাছিলোঁ এতিয়া কৰোঁ বাৰু আগত কৰা নাছিলোঁ এতিয়া কৰোঁ না সেইটো ঘটনা হোৱাৰ পিছততো বেছিকৈ বিশ্বাস কৰা নাছিলোঁ এতিয়া লাহে লাহে মানে বুজি পালোঁ যে এডমিনটো কোনোবা আছে যে আমাক অপাৰেট কৰি আছে সেইটো যিটো মোৰ দুৰ্ঘটনা হৈছিল তাতে মই মৰিও গ'লোঁ হয় বাট মই বাচি কেলে আছোঁ আৰু সেইটো টাইমত মোকতো ভাবিছিলোঁ যে মই ৰাস্তাত যেতিয়া পৰি আছিলোঁ মোক বগা কাপোৰেৰে মানে ঢাকি থৈ দিছিল যে মই মৰি গৈছোঁ কাৰণ কি মোৰ চেন্সেই নাছিল চ' ওচৰৰে মানুহ এগৰাকী আহি মোৰ মুখত উজুৰ পানী বুলি কয় মহিলাগৰাকী মুছলিম মহিলা আছিল তেওঁ সেই নামাজৰ উজুৰ পানী মোৰ মুখত মানে বেলেগ পাব্লিকক কৈ আছিল যে অকণমান পানী ছটিয়াই দিয়া যে যদি জীয়াই আছে বা মৰি যদি গৈছে জান্নাত পাব আৰু উজুৰ পানী মানে পবিত্ৰ পানী হয় যেতিয়া সেই পানী মোক দিছে তেতিয়াহে মই মানে চেঞ্জ আহিছে মোৰ কিবা এটা আৰু সেইটো টাইমতে মই মা বুলি কৈছোঁ তেতিয়া তেওঁলোকে ওচৰে পাছৰে মানে মুছলিম এৰিয়া আছিল তো তেওঁলোকে ভাবিছে যে এইটো আল্লাই বচাই দিছে চ' সেই তাৰ পৰা মই মানে মুভ অন কৰিছোঁ মানে মোক হস্পিটেল লৈ গ'ল তাৰ পৰা যাত্ৰা আৰম্ভ হ'ল তো যেতিয়া তাৰ পিছত এইটো মোৰ এক্সিডেণ্ট হোৱাৰ টাইমৰ কথা কৈ আছোঁ এক্সিডেণ্ট হোৱাৰ পিছত মোৰ গুৱাহাটীত ৰং ট্ৰিটমেণ্ট হ'ল তাৰপিছত মোক চেন্নাই লৈ যোৱাৰ পিছত মোৰ এম্পুটেশ্যন কৰিব লগা হ'ল চ' এতিয়া সেই আল্লাই যিটো বচাইছে মোক বা ভগৱানে মোক বচাইছে তো এতিয়া বিলিভ কৰোঁ যে নাই কিবাটো এডমিন পাৱাৰ আছে কিবা না কিবাটো শক্তি আছে আচলতে দুৰ্ঘটনাই বহুতৰ মানুহলৈ এন্ধাৰ নমাই আনে কিন্তু আপোনাৰ ক্ষেত্ৰত ব্যতিক্ৰম আছিলে সেই দুৰ্ঘটনাৰ হয়তো আপোনাৰ টাৰ্নিং পইণ্ট আছিলে যাৰ বাবে এটা দুৰ্ঘটনাৰ পৰা আপুনি এটা নতুন জীৱন পালে কি ক'ব এই সন্দৰ্ভত মানুহৰ জীৱনত বেয়া দিন আহে একচুৱেলি চাওক এইটোৰ কাৰণে মই এইটো ক'ব বিচাৰিম কাৰণ বহুত জেগাত মই এজ এ মটিভেশ্যনেল স্পীকাৰ হিচাপে মোক মাতে মই আজিলৈকে পৃথিৱীত কোনো এজন মানুহক 100% সুখী দেখা নাই কোনো মানুহে এই পৃথিৱীত সুখী নহয় সবৰ প্ৰব্লেমবোৰ বেলেগ বেলেগ হয় এতিয়া মোৰ প্ৰব্লেম যিটো আছে এইটো মই দেখি আছোঁ বহুত ডাঙৰ হয় যেতিয়া মই বেলেগক চাওঁ যে এনেকুৱা টাইপৰ ছাৰ্ভাইভ কৰি আছে মোৰতো ভৰি এখন নাই এনেকুৱাও মানুহ দেখিছোঁ যাৰ হাত ভৰি একোৱেই নাই তেওঁতো জীয়াই আছে ন তেওঁৰ কি প্ৰব্লেম নাই নেকি তেওঁতো মোতকৈ বেছি প্ৰব্লেম হয় চ' সেই প্ৰব্লেমবোৰৰ পৰা কেনেকৈ উঠিব পাৰি আৰু জীয়াই থাকিব কাৰণে কাৰণ কি যদি ইয়াত আহিছোঁ এইখন পৃথিৱীত জীয়াই থাকিব লাগিব আমি মৰিব নোৱাৰিম জীয়াবৰ কাৰণে যিকোনো কৰ্ম কৰিব লাগিব চ' আগুৱাই যাব লাগে আৰু পজিটিভলি মানে চিন্তা কৰি আগুৱাব লাগে তেতিয়া কি হয় ন যিটো মোৰ এক্সপিৰিয়েঞ্চত মই কৈ আছোঁ মই সৰুৰ পৰা পজিটিভেই আছিলোঁ বাৰু এক্সিডেণ্টৰ পিছত আৰু বেছি হৈ গ'লোঁ
সো মোৰ সাৰাউণ্ডিং যিমান মানুহ আহি গ'ল সব পজিটিভ মানুহ আহি গ'ল সো সেই পজিটিভ ভাইবছৰ কাৰণে মোৰ লাইফটো মানে মই ফিল কৰোঁ বহুত ব্লেছড ফিল কৰোঁ মই আজি ডেটত আৰু আপুনি কোনোবা এজন মানুহৰ নাম ল'ব বিচাৰিব নেকি যাৰ পৰা আপুনি বহুত বিশেষকৈ অনুপ্ৰেৰণা পালে সেই দুৰ্ঘটনাৰ পিছত এনেকুৱা বহুত মানুহ মোৰ জীৱনত আছে তথাপি মই মেজৰ ডিপি সিঙৰ কথা ক'ব বিচাৰিম তেওঁ এজন মোৰ মেণ্টৰ হয় আজি ডেটতো তেওঁৰ ইণ্ডিয়াছ ফাৰ্ষ্ট ব্লেড ৰানাৰ হয় কাৰ্গিল যুদ্ধত তেওঁৰ এখন ভৰি হেৰুৱাইছিলে তো ৰাতি মই 11টা বজাত তেওঁক ফোন কৰিছিলোঁ মোৰ এক্সিডেণ্ট হোৱাৰ পিছত তো তেতিয়া তেওঁ মোক কৈছিলে যে ৰাকেশ আমাৰ ভোক যেতিয়া লাগে আমি কি কৰোঁ তো মই নৰ্মেলি কৈছোঁ আমি খানা খাওঁ তো তেওঁ কৈছে নাই ভোক আৰু এটা আছে আৰু যিদিনা তই গম পাবি যে জীৱনৰ ভোক কি হয় সিদিনাৰ পৰা তোক আৰু কোনেও ৰখাব নালাগে আৰু মানে নোৱাৰে ৰখাব নোৱাৰে তো এতিয়া মোৰ প্ৰব্লেম আহিল যে জীৱনৰ ভোক কি এতিয়া সেইটো কেনেকুৱা টাইপৰ ভোক হয় সেইটো ভাবোঁতে 6 মাহ গুচি গ'ল 6 মাহ পিছত যেতিয়া মই চাইকেলিং কৰিলোঁ পুনে টু মুম্বাই লোনাবলা এটা জেগা আছে তাতে গোটেই পাহাৰ এৰিয়া হয় তো তাতে গৈ মই কুইট কৰিছোঁ মানে প্লাষ্টিকৰ ভৰি আছিল তেতিয়া ইমান মডাৰ্ণাইজড নহয় জয়পুৰ লেক বুলি কয় তো সেই ভৰিখন দি তাতে মই গিভ আপ কৰি দিলোঁ আৰু সিদিনা মোৰ লাগিছে যে মই বহুত ডাঙৰ এচিভমেণ্ট কৰিছোঁ মোৰ লাইফৰ যে পুনেৰ পৰা 170 কিলোমিটাৰমান মই চাইকেল চলাই গৈছোঁ ৰাতিপুৱা 6টা বজাত ওলাইছিলোঁ আৰু সিদিনা সেই ইভিনিং টাইমত লোনাবলাত মোৰ চেঞ্চ আহিছে সেই যে ছাৰে কৈছিল যে জীৱনৰ কিবা ভোক আছে নেকি সেইটো মই সিদিনাহে বিচাৰি পাইছিলোঁ সো তেওঁ মোৰ মেণ্টৰ হয় আৰু তেনেকুৱা বহুত মানুহ আছে মোৰ লাইফত আৰু মানুহবোৰৰ ব্লেছিংছ দি মই আজি ডেটত জীয়াই আছোঁ সেইটোৰ কাৰণে মই সবকে থেংক ইউ হয়তো এনেকুৱা মানুহ আছে কোনোবাই হয়তো আপোনাক উপলুঙা কৰিছে এইটো ক্ষেত্ৰত কৰিছে বহুত মানুহে কৰিছে মোৰ নেইবাৰো কৰিছে সেইটো টাইমত যেতিয়া এক্সিডেণ্ট হৈছিল তেতিয়া মোৰ কাষৰ ৰুমতে আহি কৈ আছে যে ইছৰাম বা আয়ুদেশী ল'ৰাজনৰ ভৰি এনেকুৱা হৈ গৈছে কেনেকৈ খাব কেনেকৈ জীয়াই থাকিব তো চাম মানুহেতো এনেকুৱাও কৈছে যে ভালেই হৈছে ভৰি নে ভিক্ষা চিকা কৰি খাব পাৰিব সেইটো টাইমত বহুত কান্দিছোঁ যে এনেকুৱা এই দিন আহি গ'ল যে মানে মোৰ নৰ্মেলি মানুহৰ কি হয় এক্সিডেণ্ট হয় ফিজিকেলি তেওঁ মানে ডিপ্ৰেশ্যন আহি যায় মোৰ কি হৈ গৈছিল মই ফিজিকেলি প্লাছ মেণ্টেলি দুইটাই হৈ গৈছিলোঁ কাৰণ এফালে মোৰ ভালপোৱা যাক মই ভাল পাইছিলোঁ তাইও আঁতৰি গৈছে এফালে মই ভৰি এখন নাইকিয়া কৰি দিছোঁ সেইটো মানে মই কেনেকৈ বুজাম যে কিমান আনএক্সপেক্টেড চিন আছিল মোৰ কাৰণে যে মোৰ ভৰি এখন নাই সেইটো মই ফেচ কৰি আছিলোঁ ভাল পোৱাও নাই আৰু সেইটো টাইমতে কোনোবা নেইবাৰে মোক কৈ আছে এনেকুৱা খাব পাৰিম তো সেই কথাবোৰ সেইটো টাইমত বেয়া লাগিছিল আজি ডেটত ভাল লাগে আজি ডেটত এইটো কাৰণে ভাল লাগে যদি তেওঁলোকে সেই কথাবোৰ নক'লে হয় মোক মই ইনস্পায়াৰি নহ'লোহেঁতেন মই কাম কৰাৰ যিটো এটা মেণ্টেলিটি আছিল যে মই কৰি দেখুৱাম মোৰ জেদ যিটো আছিল যে তেওঁলোকক মই কৰি দিম প্ৰুফ কৰিম সেইটো মোৰ নাহিলে হয় সো সেইটো মই সঁচাকৈ ব্লেছ ফিল কৰোঁ যে এনেকুৱা কথা কৈছে বুলিহে আজি মই কৰিব পাৰিছোঁ হয় আৰু আপুনি জীৱ জন্তু খুব ভাল পায় হয় কিবা বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আপুনি বহু ক্ষেত্ৰত বাৰ্তা দিছে কি ক'ব এই সন্দৰ্ভত এইটো মানে এটা ডাঙৰ ষ্টৰী আছে মই সৰু থাকোঁতে নুবুজাকৈ বহুত মানে জন্তুক মাৰিছোঁ জন্তু লাইক কেৰকেটুৱা হওক আপোনাৰ ভেকুলী হওক এইবোৰ মাৰিছোঁ মই মানে নুবুজাকৈ সৰু আছিল মানে যে এণ্টাৰটেইনমেণ্ট বেজি দিছোঁ তেনেকুৱা টাইপৰ মই ধেৰ কিবা কৰিছোঁ কিন্তু সেইটো মানে সেইটোৰে পাপ হয় সেইটো মই ভুগি আছোঁ আজি ডেটত মই ৰিয়েলাইজ কৰোঁ তো তেতিয়া মোৰ মানে লাগিল যে নাই যিবোৰ পাপ কৰিছোঁ আৰু এতিয়া যদি অকণমান তেওঁলোকৰ কাৰণে কিবা এটা কৰিব পাৰোঁ সেইটো মানে অকণমান চাগে মোৰ পাপ কম হ'ব তো তাৰপিছৰ পৰা আপোনাৰ এজন কুকুৰ মেকুৰী হওক লাষ্ট মই ৰাইড কৰিছিলোঁ ছেভ দ্য ৰাইনো আমাৰ যিবোৰ গড় হত্যা তেতিয়াৰ টাইমত বাৰ্ণিং ইছ্যু আছিল যিবোৰ মানে গড় হত্যা কৰি বাহিৰৰ দেশত বিক্ৰী কৰে সেইটো কাৰণে মই চাইকেল চলাইছিলোঁ বেংককৰ পৰা ইণ্ডিয়ালৈকে এৱেৰনেছ কৰিছিলোঁ আৰু ভাল সেইটো বাহিৰৰ ফালৰ পৰাও মানে ছাপোৰ্ট ভাল পাইছিলোঁ আৰু স্পেচিয়েলি কোচিংবোৰৰ এৰিয়া হয় মেনমাৰ হৈ মানে ইষ্ট এছিয়ান কাণ্ট্ৰিবোৰত যায় তো তাতেও মোক বহুত মানুহে নাজানে চাগে মোক হোম এৰেষ্ট কৰিছিলে মেনমাৰত তেতিয়া প্ৰণয় দা আছিল প্ৰণয় বৰদলৈ আপোনালোকৰ ইয়াতে প্ৰাগতেই কৰি আছিল তো দাদা তেতিয়া এছিয়ান কাৰ ৰেলীত গৈছিল তো তেতিয়া মোক মেনমাৰত দাদাই মানে লগ কৰিছিল গৈ সো সেইবোৰ ষ্টৰিও আছে যে অসমৰ কাৰণে গৈ কোনোবা মানে বেলেগ বিদেশত গৈ মানে হোম এৰেষ্ট হৈছে সেইটো অসমৰ জীৱ জন্তুৰ কাৰণে আৰু এইবোৰ কুকুৰ
সেইটো মানে কি ক'ম আৰু এতিয়া বিদেশত মই ভাবাও নাছিলোঁ যে মই তেনেকুৱা টাইপৰ হ'ব চিটুৱেশ্যন মানে এই ঘৰৰ ভিতৰত কোনোবা মানে আমাক অনবৰত পুলিচে ফ'ল' কৰিয়ে থাকে হোটেলত আছোঁ হোটেলৰ বাহিৰত পুলিচ লগাই থৈ দিছে পুলিচ আছেই ক'ৰবাত গ'লে সিহঁতক পাৰ্মিশ্যন লৈ যাব লাগে তো সেইবোৰ মানে এনেকুৱা লাগি আছিল যে মানে মানুহবোৰেও ভয় খুৱাই দিছে যে ম্যানমাৰ এনেকুৱা এখন কাণ্ট্ৰি হয় মানে তালিবানী টাইপৰ মানে দেশ হয় একো ভাষা চাহাটো একো বুজিয়ে নাপায় চ' ইয়াৰ পৰা ওলাই কেনেকৈ যাম ঘৰত যাব পাৰিম কি নোৱাৰিম সেইটো এটা মানে ডাঙৰ মানে সেইটো টাইমত মানে প্ৰব্লেম হৈছিল ফাইনেন্সিয়েলো প্ৰব্লেম হৈ গৈছিল মানে হোটেলত থকাত এক্সপেঞ্চিভ হৈ যায় ন এইবোৰ বিদেশত থাকিব গ'লে সেইবোৰ লটছ অফ এক্সপিৰিয়েঞ্চ আছে মোৰ চাইক্লিং কৰোঁতে মই বহুতখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ তেনেকুৱা আপুনি চাইক্লিং কৰিছে এখন ভৰিৰে কেনেকুৱা অনুভৱ হয় তেতিয়া চাওক চাইক্লিং কৰাৰ টাইমত আজিলৈকে মই প্ৰব্লেম পোৱা নাই মানুহৰ ছাপৰ্ট মই 100% পাইছোঁ বাট কি হয় ন চাইক্লিঙৰ ক্ষেত্ৰত মই চাইছোঁ যে বিদেশত আমাৰ ইণ্ডিয়াতকৈ বেছি মানে মানুহবোৰ মানে ছাপৰ্টিভ হয় যে মেবি তেওঁলোকে লেংগুৱেজ বুজি নাপায় বাট যেতিয়া দেখে যে ধৰক মোৰ ভৰি এখন নাই তেওঁলোকেও দেখি মানে শ্বকড হৈ যায় যে এখন ভৰিৰে ল'ৰাজন চাইকেল কৰি আছে বা কিহৰ কাৰণে কৰি আছে এটা ভাল মেছেজ দিছে চ' সেইটোৰ কাৰণে মোৰ মানে এপ্ৰিচিয়েট কৰিছিল সেইটো টাইমত আহোঁতে বহুত কলেজত মই ভিজিট কৰাইছে তেওঁলোকে নিজৰ ফালৰ পৰা যে এনেকুৱা এনেকুৱা কলেজ আছে মই মোৰ লেংগুৱেজত কৈছোঁ ট্ৰান্সলেট কৰি দিছে চ' তেনেকুৱা এক্সপিৰিয়েঞ্চ চাইক্লিঙক লৈ ভাল আদাৰৱাইজ যিবোৰ মানে অফিচিয়েলছ মানে প্ৰচেছ আছে সেইবোৰত অকণমান ছাফাৰ কৰিছোঁ এইটো নজনা আছিল কিন্তু এতিয়া মোটামুটি এক্সপিৰিয়েঞ্চ হৈছে তো নেক্সট যেতিয়াই কৰিম সেইটো মানে সেইবোৰ যাতে নহয় তেনেকুৱা টাইপৰ ষ্টাৰ্ট কৰিম হয় আপুনি এতিয়া পেৰা চাইক্লিষ্ট হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এতিয়া পেৰা অলিম্পিকৰ বিষয়ে কিছু জানিব বিচাৰিম হয় এইটোতো খুব ধুনীয়া কুৱেশ্যন কৰিছে আপুনি এতিয়া এইবাৰ ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে ইমানবোৰ মেডেল আহিছে পেৰা অলিম্পিকৰ এথলিটে মানে মেডেল কঢ়িয়াই লৈ আহিছে দেশক ইমান ওপৰত লৈ গৈছে আজি 17 ৰেংকিং ৱৰ্ল্ড বেচিছ 17 ৰেংকিঙত আছে চ' মই ভাবোঁ যে এইটো মানুহবোৰ এৱেৰ হ'ব লাগে মানুহবোৰ নৰ্মেল যিবোৰ মানে অলিম্পিক আগত গৈছে একেটাই ভেনু হয় একেখন ষ্টেডিয়াম হয় জাষ্ট এথলিটৰ পাৰ্থক্য তেওঁ নৰ্মেল হয় তেওঁ ডিফাৰেণ্টলি এবেল হয় বাছ ইমানকৈ মেডেলো একেখন মেডেলেই দি আছে কোনো বেলেগ মেডেল দিয়া নাই চ' মানুহবোৰে পেৰাক লৈও যাতে মানে ছাপৰ্ট কৰে যিমানখিনি আজি নীৰজ চোপ্ৰাক লৈ মানে যিমান কৰি আছে ত' মই ভাবোঁ যে সুমিত আণ্টিলৰ কাৰণেও কৰক প্ৰবীণ কুমাৰৰ কাৰণে কৰক যোগেশ খাটনিয়াৰ কাৰণেও কৰক তো সেইবোৰ কৰিব লাগে মানুহবোৰ ছ'চিয়েল মিডিয়াত যদি চাই আছে প্ৰমোট সেইবোৰ কৰিব লাগে আৰু স্পেচিয়েলি মই কথা এটা ক'ব বিচাৰিম যে মই অসমৰ নিউজ চেনেলবোৰত চাইছোঁ এইবোৰ মানে এই পেৰা অলিম্পিক কৰি আছে নিউজ বাট সিমান হাইলাইট কৰা নাই এতিয়া এতিয়া ধৰক ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি কিবা ট্ৰেডিং এইবোৰেই আহি থাকে চ' সেই মানে কি হৈছে না এইবোৰ মই ভাবোঁ যে সমাজক সেইবোৰ এটা বেয়া মেছেজো গৈ আছে নেগেটিভ গৈ আছে আপুনি পজিটিভবোৰ দেখুৱাওক না দেশক ইমান মানে 27টা মেডেল এতিয়ালৈকে লৈছে তাৰে 7খন মানে গ'ল্ড মেডেলেই হয় এইটো প্ৰথমবাৰ হৈছে ভাৰতৰ ইতিহাসত তো সেইবোৰো কৰিব লাগে মানে নেগেটিভো বজাক পজিটিভো বজাক চব মিলাই বজাব লাগে আৰু এতিয়া যিসকল মানুহৰ মানে কিছুমান একাংশ মানুহ আছে যিসকল ধৰক হাত ভৰি সকলো আছে কিন্তু আনক প্ৰবঞ্চনা কৰি পেলাই ঠগাই খাই আছে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব তেওঁলোক বেলেগক ঠগাই খাব বিচাৰে কোনোবা প্ৰবঞ্চনা কৰিব বিচাৰে একচুৱেলি চাওক এইটোৰ উত্তৰ মই এইটোই দিম যে আপোনাৰ বিবেক বুদ্ধি আছে আপুনি শ্বৰ্টকাট ৱে যেতিয়া আপুনি ল'ব যাব সেইটো মই মানে যোনেই কৰিছে ব্ৰকাৰেই হওক ট্ৰেডাৰেই হওক যোনেই কৰিছে মই তাতকৈ বেছিটো ব্লেম কৰিম যিজনে ইনভেষ্ট কৰিছে যে আপোনাৰ ইমান কি লাগিছে ভাই মই 10 টকাৰটো 20 টকা বনাবৰ কাৰণে দুদিনত মই কৰিম চ' কষ্ট কৰক না ভাই কষ্ট কৰি ইনকাম কৰক সেইটোৰ ইণ্টাৰেষ্টটো মানে ভাল পাব বা মজাটো বেলেগ হ'ব সুখটো বেলেগ হ'ব আৰু যদি আপুনি বেলেগক দেখি কিনে কৰি আছে যে ভাই মই কোটিপতি হৈ যাম লাখপতি হৈ যাম এইটোতো ইম্পচিবল কথা যিটো অসমৰ ৰাইজ যিবোৰে ইনভেষ্ট কৰিছে তেওঁলোকে এতিয়া ভুক্তভোগী হয় চ' চবক এইটোই ক'ম যে কষ্ট কৰি উপাৰ্জন কৰক সেইটোত মানে শান্তি পাব ভাল হ'ব এইটোত আৰু এটা শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে অসমৰ টুৰিজিমৰ ক্ষেত্ৰত পৰ্যটকৰ ক্ষেত্ৰত আপোনাৰ কিবা অৰিহণা বা কিবা আছে নেকি জড়িত আছে নেকি আপুনি নাই জড়িত টুৰিজিমক লৈ নাই বাট মোৰ আগন্তুক এটা মানে প্লান চলি আছে আমাৰ এক্সপিডিশ্যন এখন হ'ব যিটো
প্ৰথম আপোনাৰ চেনেলতে মই কৈ আছোঁ এইটো এনাউন্সমেণ্ট নহয় যেতিয়া এনাউন্সমেণ্ট কৰিম বাই প্ৰেছ মিট দি মই কৰিম এইটো জাষ্ট অফিচিয়েল ৱৰ্ক এতিয়া ষ্টাৰ্ট কৰিছোঁ এইটো লণ্ডনৰ পৰা ইণ্ডিয়ালৈকে মই চাইকেলিং কৰিব বিচাৰি আছোঁ এইটোত অলমষ্ট আমি 17টা কাণ্ট্ৰি পাম আৰু 17,000 কিলোমিটাৰ হ'ব আৰু টাইম কমচে কম এইটো 6 মাহ কি 7 মাহ টাইম লাগিব আৰু স্পেচিয়েলি মই বিচাৰি আছোঁ নৰ্থ ইষ্ট টুৰিজিমক প্ৰমোট কৰাৰ কথা ভাবি আছোঁ যে এটা থিম থাকিব লাগিব আৰু হেতুৰ কাৰণে মই দেখি আছোঁ যে আমাৰ মানে টুৰিজিম সেক্টৰ যেটো আছে আমাৰ অসমৰ স্পেচিয়েলি কাজিৰঙাই হওক মানস অভয়াৰণ্যই হওক এই বস্তুবোৰক যদি এই 17টা কাণ্ট্ৰিক মই এৱেৰ কৰিব পাৰোঁ তা আই থিংক তাৰ পৰা অকমান টুৰিষ্ট যদি আনিব পাৰোঁ মই ভাবোঁ যে হেতু এটা মোৰ কাৰণে ভাল হ'ব মোৰ লগে লগে মোৰ ৰাজ্যৰ কাৰণে ভাল হ'ব সো যদি কিবা এটা কৰি আছোঁ এটা ভাল কোজ লৈ যদি কৰোঁ তেতিয়াহ'লে কি হ'ব ন আপোনাৰ ধৰক সাপোৰ্ট সিস্টেমটো ভাল হয় আৰু অসমৰ কাৰণে মোৰ মাতৃভূমিৰ কাৰণে কিবা এটা কৰিব পাৰিম এটো মোৰ কাৰণে বহুত ডাঙৰ কথা হয় হয় আৰু নৱ প্ৰজন্মক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব পজিটিভ হ'ব লাগে মানে কৰ্মমুখী হ'ব লাগে মানুহ আৰু অকমান ওয়াৰ্কআউট কৰিব লাগে খেল ধেমালিত থাকিব লাগে স্পৰ্টছত এনেকুৱা এটা পাৱাৰ আছে আপোনাৰ যে আপোনাৰ সাংস্কৃতিক জগতৰ লগত কানেক্ট কৰাব পাৰে এতিয়া আপুনি যদি চাই যে আমাৰ লাভলিনাই হওক হিমা দাসেই হওক বা যিমান আমাৰ খেলুৱৈ আছে তেওঁলোকৰ জীৱন তেওঁলোকে খেলিও আছে লগে লগে সোসাইটিৰ লগে লগে আমাৰ ৰাজ্যৰ লগে লগে দেশক ক'ত লৈ গৈছে সো হেই মানে ইয়াং জেনাৰেশ্যনক কম যে তেওঁলোকে খেলা ধুলাটো আহক পজিটিভ থাকক ভালকে পঢ়া লিখা কৰক আৰু মানে দেশৰ নাম নিজৰ নাম মানে ধুনীয়াকৈ আগবঢ়াই লৈ যায় এটো মেছেজটো মোৰ থাকিব আৰু আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সেই দুৰ্ঘটনাৰ সময়ত যেটো আপোনাৰ মানসিক স্থিতি আছিল আৰু বৰ্তমান সময়ত যেটো আপোনাৰ মানসিক স্থিতি ইমান শক্তিশালী কেনেকৈ সম্ভৱ আচ্ছা হেতু টাইমত যেতিয়া মোৰ এক্সিডেন্ট হৈছিল 2012-11 জুনত মোৰ এক্সিডেন্ট হৈছিল 1.5 বছৰ মই বিছনাত আছিল 1.5 বছৰ বিছনাত যেতিয়া আছিল মোৰ মানে মই নিজক মানে ডিসকভাৰ কৰিব চেষ্টা কৰি আছিল যে মই বিছনাত পৰি আছো তো কিহৰ কাৰণে মানে আজি বিছনাত কিয় আহিছো মই তো তেতিয়া মই কলো যে মোৰ প্ৰিভিয়াস মোৰ আগৰ লাইফৰ কথাবোৰ মনত আহিল যে মইতো বিচাৰি আছো ন যে কি পাপ কৰিছো যাৰ কাৰণে মই আজি এই জায়গাত আছো মই যেতিয়া মই হেই কেটা কথা ষ্টাডি কৰিলো তেতিয়া দেখিলো যে মই হেই পাপ কেটা কৰিছো সো তাৰ পৰা মই মানে মোটিভেশন ললো যে এনেকুৱা কাম মই জিন্দগীত নকৰো আৰু মই জিয়াই থকা লৈকে মানুহকো এটো এডভাইস কৰিম যাতে কোনো ভুল নকৰে কাৰণ কি এই পৃথিৱীখন ঘূৰণীয়া নহয় জানো ঘূৰি যে আকৌ আপোনাৰ তাতে আহিব যি কৰিব যেনেকুৱা কৰ্ম কৰিব তাৰ ফল আকৌ ঘূৰি আপোনাৰ তাতে আহিব সো খুব পজিটিভলি মানুহে কাম কৰক নহলে ঘূৰি আপোনাকে আনসাৰ দিব লাগিব হেতু মানুহে কয় যে মানে কিবা মানে বেলেগ জায়গা আছে বেলেগ স্বৰ্গ আছে অমুক আছে এবোৰ একো নাই যি আছে ইয়াতে আছে যেনেকুৱা কৰ্ম কৰিব তাৰ ফল ইয়াতে পাব 100,000% মই লিখি দিব পাৰিম এটো 100% হয় সো ভালকে থাকিব লাগে ভালকে কাম কৰিব লাগে আৰু এবোৰ ঠকবাজিটো কৰিবই নালাগে এবোৰ আৰু আপুনি বহুত ব্যস্ততাৰ মাজত আমাক ইকন সময় দিলে ধন্যবাদ থাকিলে দাদা আৰু পৰৱৰ্তী সময়ত আপোনালোকক লগ পাম বিশেষ এটা অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ সবিশেষ জানিবৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল